এই মুহূৰ্তত মই উপস্থিত আছোঁ আচলতে বৰমিচিং গাঁও জালুকনীত আৰু এই বৰমিচিং গাঁৱৰে এগৰাকী মহিলা কিছুদিন পূৰ্বে সেই বানত প্ৰলয়ংকাৰী বানৰ দিনা অৰ্থাৎ দেওবাৰৰ দিনা তেওঁ মৃত্যু সাবটি লৈছিল। এইখনেই ঘৰ যিখন ঘৰত সেই মহিলাগৰাকীৰ মৃত্যু হৈছিল। আৰু ইয়াৰ উপৰিও আন এগৰাকী মহিলা এই জিচুৱা পথেৰে মই সোমাই আহিছোঁ তাৰ আনটো মূৰত আন এগৰাকী মহিলাই মৃত্যু সাবটিছে। কিন্তু এই চেমতি পাংগিঙৰ কেনেদৰে মৃত্যু হ'ল সেই কথা মই কিছু খবৰ ল'বলৈ তেওঁলোকৰ ঘৰলৈ আহিছিলোঁ। মই তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া গম পালোঁ যে এই যিটো পৰি থকা এটা ঘৰ আপোনালোকে দেখা পাইছে, এইটো এটা বাঁহৰ ঘৰ আছিলে, ইয়াত টিংপাতৰ ঘৰ। আৰু এই ঘৰটো এতিয়া পানীয়ে এনেদৰে মোহাৰি সামৰি এনে এটা অৱস্থালৈ ঠেলিলে। ঘৰ বুলি হয়তো ক'লে মানুহে বিশ্বাস নকৰিব, কিন্তু এইটো এটা ঘৰ আছিলে। আৰু এই ঘৰটোতেই চেমতি পাংগিঙে বাস কৰিছিল। চেমতি পাংগিং যেতিয়া এটা মুহূৰ্ততে পানী আহিল, ইয়াৰ পৰা 100 মিটাৰ দূৰৈত দিখৌ নৈ, আৰু এতিয়াও সেই দিখৌ নৈখনৰ পাৰতে তেওঁলোক থাকে। আৰু তাৰ পৰা যেতিয়া দিখৌ ঢল হুৰহুৰাই সোমাই আহিলে, দিখৌ ঢলৰ লগত এটা ডাঙৰ প্ৰকাণ্ড গছৰ কুন্দা নাগালেণ্ডৰ পৰা নামি আহিছিল। সেইটো ইয়াত ঘৰখনৰ ভিতৰত আছে, আপোনালোকে চাব পাৰে। এইটো এটা গছৰ কুন্দা দেখা পাইছে। এই গছৰ কুন্দাটোৱে মুহূৰ্ততে ঘৰটো এক প্ৰকাৰ মোহাৰি লৈ গুচি গ'ল। মুহূৰ্ততে লৈ গ'লে ঘৰৰ ভিতৰত থকা সেই যিগৰাকী মহিলা, সেই মহিলাগৰাকীক ঘৰখনে হেঁচা মাৰি ধৰিলে। আৰু সেই হাত সাবটি বহি থকা অৱস্থাতেই আচলতে সেই পানীৰ লগত ঢৌত একেলগে অহা সেই কুন্দাই মোহাৰি মহিলাগৰাকীক মৃত্যুৰ মুখলৈ ঠেলিলে। আপোনাৰ কি হয় চেমতি পাংগিং? চচুৰবুৰী চাচুবুৰী, চাচুমা কেনেকৈ হৈছিল ঘটনাটো? তাই পানীটো বাঢ়িছে অকণমানকৈ, পিছত একদম গৰগৰাই আহি গ'ল নৈ পানীটো। আহি পিনি এই কুন্দাটো আহিছিলে, তেতিয়া পকা কুটা আছিলে। পকা কুটাটো ভাঙি পিনি এইটো ভাঙি পিনি আহিলে আৰু মূৰা গুচি গ'ল। আমি যেন তেন বাচিছোঁ আঁতৰি মাতৰি। আৰু ছোৱালী দুজনী আছিলে, ছোৱালী দুজনীকো টানি উলিয়ালোঁ। বুঢ়ীজনীক বচাব নোৱাৰিলোঁ, এই গড় ভিতৰতে থাকিলে। আৰু পিছত আনিম বুলি ভাবিছিলোঁ, আনিবই নোৱাৰিলোঁ, ইমান পানীটো আহিলে। যেন তেন আঁতৰি আমি বাচিলোঁ। সাঁতুৰি আপোনালোকে আঁতৰি গ'ল। এই পকা ৱালখন চালে আপোনালোকে হয়তো অনুমান কৰিব পাৰিব যে ইয়াত কিমান ওখ পৰ্যায়, কিমান উচ্চতাৰে পানী বৈ গৈছিল সেই সময়ছোৱাত। এইটো উচ্চতাৰে ইয়াত পানী বৈছিল। অৰ্থাৎ দেখা পাইছে যে 5 ফুটতকৈ অধিক জলস্তৰ বৃদ্ধি পাইছিল এইখিনিতে। আৰু এইখন গাঁও দিখৌ নৈখনৰ ঠিক পাৰতে আছে। আমি কিছু আগলৈ ওলাই যাওঁ আৰু এই গাঁওখনৰ বহু ঘৰ আজিৰ তাৰিখত ইতিমধ্যে নদীৰ বুকুত জাহ গ'ল। দিখৌৰ যি প্ৰলয়ংকাৰী বান, সেই বানত এক প্ৰকাৰ এই গাঁওখনৰ প্ৰায় 90% ঘৰে আজি তছনছ। বহুতৰ ঘৰ আছে, বহুতৰ ঘৰ নাই। যাৰ আছে তাৰ খুটাকেইটা আছে, ঘৰ হৈ থকা নাই। এনেধৰণৰ এটা পৰিৱেশ। কোনেও হয়তো বিশ্বাস নকৰিব যে ইয়াত এখন সুন্দৰ গাঁও আছিল। ইয়াত এখন অতি শস্য শ্যামলা এখন গাঁও। গাঁৱৰ প্ৰতিজন লোকৰেই তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ স্থল আছিল কৃষি, আৰু খুব সুন্দৰ খেতি হয়, আৰু সেই খেতিৰেই তেওঁলোক চলে। আৰু এই মুহূৰ্তত আমি আগলৈ যাব বিচাৰিছোঁ। এইখিনি ঘৰ, ইয়াত তেওঁলোকৰ এটা পৰিয়াল আছিল, সেই পৰিয়ালটো আজিৰ তাৰিখত নাই। সেই পৰিয়ালটো নাই মানে ঘৰখন নাই কাৰণে পৰিয়ালটো ইয়াৰ পৰা গৈ ক'ৰবাত আশ্ৰয় শিবিৰত গৈ তেওঁলোক আশ্ৰয় লৈ আছেগৈ। ইয়াৰ পৰা কিছু আগলৈ যাওঁ, ইয়াত কেইবাটাও পৰিয়ালৰ ঘৰ আছিলে। সেই ঘৰকেইটা মই চাওক, হয়তো আপোনালোকে কোনেও বিশ্বাসো নকৰিব দৰ্শকে যে ইয়াত কেইবাটাও সুন্দৰ সুন্দৰ ঘৰ আছিল। সেই ঘৰকেইটা বৰ্তমান ঘৰ নাই, ভেটি নাই, একো নাই। এইখিনি পলস, সম্পূৰ্ণৰূপে বহু ওখ পলস পৰিছে, আৰু এই পলসত সকলো পোত খাই গ'ল, ঘৰৰ ভেটি বা অন্যান্য। এতিয়া এইকেইডাল বাঁহ নতুনকৈ তেওঁলোকে কাপোৰ মেলিবৰ কাৰণে বাঁহ বান্ধিছে। এটাই ভেটি, অলপ ওখ ভেটি এটা আছিল,
আৰু সেই ভেটিটো আছেগৈ, আন একো নাই। এয়া হ'ল দিখৌৰ সংহাৰ মূৰ্তি। আৰু মই যদি আপোনালোকক দেখুৱাব বিচাৰোঁ, গছৰ ওপৰত তেওঁলোকে সামগ্ৰী ৰাখিছে। গছৰ ওপৰত সেয়া প্লাষ্টিকৰ চকী, ব্লেংকেট, অন্যান্য সামগ্ৰী গছৰ ওপৰত উঠাই থৈছে। কাৰণ আকৌ যদি কিবা কাৰণত নাগালেণ্ডত বৰষুণ হয়, আকৌ নাগালেণ্ডত বৰষুণ হৈ যদি পুনৰ দিখৌ ওফন্দি উঠে বা তেনেধৰণৰ ঢল আহে, হয়তো তেওঁলোকে আৰু একো বচাব নোৱাৰিব, প্ৰাণ লৈ ইয়াৰ পৰা পলাব লাগিব। আৰু সেই প্ৰাণ লৈ পলাব লাগিবৰ বাবেই তেওঁলোকে এনে এটা ব্যৱস্থা কৰিছে। মই এই মুহূৰ্তত দেখুৱাইছোঁ, এইখনেই দিখৌখন সিফালৰ পৰা যেতিয়া এনেদৰে প্ৰবল সোঁতত নামি আহিছিল, এইখিনিতে যিটো কেঁকুৰি আছিল, এই কেঁকুৰিটোৰ ওচৰত দিখৌখন পোনে পোনে গাঁৱৰ মাজলৈ সোমাই গ'ল। আৰু গাঁৱৰ ফালে যিকেইটা ঘৰ আছিল, সেই ঘৰকেইটা এতিয়া নদীৰ বুকুত জাহ গ'ল। এইখিনিত ইমান বহল নাছিল, নদীৰ বুকুত জাহ গ'ল। আৰু তাৰ সমান্তৰালকৈ সেই সোঁতটো যি ঢল আহিছিল, সেই ঢলে পোনে পোনে গাঁওখনলৈ সোমাই গৈছিল। আৰু এই স্থানত থকা এই যি বৰ্তমান থকা গছ, জেওৰা বা অন্যান্য সামগ্ৰীসমূহ চালে আপোনালোকে গম পাব কিমান স্পীডত ইয়াত আচলতে কিমান সোঁত বৈছিল, সেয়া আপোনালোকে এই স্থান চালেই গম পাব। আৰু এইখিনিত বহুকেইটা ঘৰ এতিয়া দিখৌৰ বুকুত, ঘৰসমূহৰ চিন নাই বা চিন মোকাম একো নাই। এতিয়া যিসকল ৰাইজ, তেওঁলোকে থাকিবলৈও জেগা নাই, ক'ত থাকিব, আঁতৰি যাব ক'লৈ, এনেকুৱা এটা পৰিৱেশ। তেওঁলোকে গাঁওখন এৰি যাবলৈ, ক'ৰবাত থাকিবলৈ ইয়াত তেনেধৰণৰ কোনো সুবিধা নাই। মই দেখুৱাইছোঁ এখন ওখ চাং, গছৰ ওপৰত চাং পাতি তেওঁলোক আছে। মই চাংখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মোৰ সহযোগী অমিত আছে, অমিতে দেখুৱাইছে। এখন বাঁহ 3ডাল গছত এনেদৰে তিনিকুণীয়াকৈ বান্ধি তাৰ ওপৰত তেওঁলোকে চাং পাতিছে। চাং পাতি তাতেই তেওঁলোকৰ চৰু কেৰাহীৰ পৰা আৰম্ভ কৰি সকলো এতিয়া গছৰ ওপৰত। এয়া দেখা পাইছে তেওঁলোকৰ যিখিনি সামগ্ৰী, যিকেইটা বাচি থাকিলে, যিকেইটা পানীত উটি নগ'ল, সেইকেইটা তেওঁলোকে তাৰ ওপৰত। আৰু যিহেতু গছৰ ওপৰত ৰান্ধিব নোৱাৰে, তেওঁলোকে তলতে নদী পাৰতে ৰন্ধাৰ ব্যৱস্থা কৰিছে। এইটো চৌকা, ইয়াতেই কোনোবাই একাপ চাহ, কাৰণ খাবলৈ ধান নাই, চাউল নাই, ধান বনাবলৈ কোনো ব্যৱস্থা নাই। গতিকে চাউল যিকেইটা আছে, সেইকেইটা চাউলে সকলোকে নাতে। গতিকে তেওঁলোকে এটা সৰু চৌকাৰে চাহ, বিস্কুট, অন্যান্য সামগ্ৰী খাই এতিয়া জীয়াই থাকিব লগা হৈছে। এই পৰ্যায়ত এইসকল লোকৰ আজি জীৱন গাথা চলিছে। আৰু ইয়াৰ সমান্তৰালকৈ মই কৈছোঁ যে নাগালেণ্ডৰ যি অবৈধ কয়লা খনন, আৰু তাৰ সমান্তৰালকৈ অসম প্ৰান্তত যেনেদৰে অবৈধ শিল খনন, এই দুয়োটাৰ ফলত আজি এই যিসকল লোক মোৰ কাষত আছে, এইসকল লোকৰ জীৱনলৈ দুৰ্বিষহ নামি অহাৰ কাৰণ সেইটো। কেইটামান খকুৱাৰ ধনৰ প্ৰতি থকা খক, কেইজনমান বিষয়াৰ সোঁৱে বাৱে ধন ঘটাৰ যি আচলতে তেওঁলোকৰ বাসনা, আৰু তাৰ সমান্তৰালকৈ কেইটামান বিশেষভাৱে প্ৰায় 100-150জন মানুহ আৰু তেওঁলোকৰ যি ধন ঘটাৰ কোব, যি কাৰণে এই দিখৌৰ পাৰৰ এটা অংশ তেওঁলোকে বালি কুঁৱাৰীৰ বাবে, শিলৰ কুঁৱাৰীৰ বাবে খান্দি JCB লগাই এক প্ৰকাৰ ধ্বংস কৰি দিলে। আৰু সেই ধ্বংস কৰি দিয়াৰ বাবে দিখৌ যেনি তেনি দিখৌ আজি বৈ আহিবলৈ বাধ্য হ'ল। দিখৌৱে এফালৰ পৰা খহাই লৈ আহিলে, আৰু খহাই লৈ আহি ইয়াত এক প্ৰকাৰ তছনছ কৰি দিলে এটা বিশাল অঞ্চল। এই অঞ্চলটো বিহুবৰ প্ৰান্তৰীয় অঞ্চল, কিন্তু ইয়াতে নহয়। আপুনি যদি চাই, পানীৰ বাবে, সেই পানীৰ বাবে আজি দিখৌৰ বানৰ বাবে সম্পূৰ্ণ একেবাৰে শিৱসাগৰৰ পৰা আৰম্ভ কৰি গৌৰীসাগৰ, শিৱসাগৰ, জয়সাগৰৰ পৰা আৰম্ভ কৰি গোটেই বৃহত্তৰ শিৱসাগৰ জিলাখনেই আজি প্ৰভাৱিত। সেয়া চৰাইদেউ কওক, সেয়া শিৱসাগৰ কওক, গতিকে আজি প্ৰভাৱিত। কিন্তু কাৰ ভুল? কেইটামান টকালোভীয়া বিষয়া, যি অবৈধভাৱে শিল খনন কৰিবলৈ তাত অনুমতি প্ৰদান কৰিলে, যি এখন বাগান, চাহ বাগান চলি থকা অঞ্চলো যিসকল লোকে তাত শিলৰ খান্দিবৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে, এনে এটা পৰ্যায়। গতিকে আজি এইসকল লোকৰ দুৰ্দশাৰ বাবে অকল ডাৱৰ বিস্ফোৰণেই একমাত্ৰ কাৰণ নহয়, সমান্তৰালকৈ মানৱ সৃষ্ট যিসমূহ কাৰণ, সেই কাৰণসমূহো ইয়াৰ বাবে কিন্তু জগৰীয়া। এতিয়া কেনেদৰে চলিছে আপোনালোকৰ গাঁওখনৰ লোকসকল, কেনেদৰে চলিছে? আমাৰ গাঁওখনৰ এতিয়াতো বহুত বেয়া পৰিস্থিতি। এতিয়া আমাৰ থাকিবলৈও প্ৰব্লেম আৰু খাবলৈও প্ৰব্লেম। আমাৰ একো বস্তুৱে নাই, আপোনালোকে দেখাই পাইছে, একো নাই। এতিয়া আমাৰ চাউল নাই ইত্যাদি, আমাৰ সামগ্ৰী বোলা বস্তু আমাৰ একোৱে নাই। আমি যেনে তেনে আমি জীৱনটো এতিয়া ৰক্ষা কৰি অকল মানুহখিনিয়ে আছোঁ। আমি এতিয়া আমাক কিবা খাবলৈ এতিয়া কোনোবা ক'ৰবাৰ পৰা এতিয়া আনিবলৈ, এজন বনাবলৈও আমাৰ জেগা নাই, চৰু পেকি নাই, কিহত খাম আমি?
জাষ্ট আমি মানুহখিনি আমি থিয় হৈ যেনে তেনে আছোঁ আৰু সেইটো আমাৰো দেহাতো এনাৰ্জি থাকিলেহে আমিও কিবা এটা কৰি খাব পাৰিম। আমাৰ একোৱেই নাই মুঠতে, উশাহ লৈ জীয়াই থকা হৈছে। উশাহ লৈ জীয়াই থকা নিচিনা হৈছে। সেয়া আছিল তেওঁলোকৰ মৰ্মবেদনা। আৰু এনে এটা অৱস্থাতেই এতিয়া এই বৃহত্তৰ অঞ্চলবাসী আছে। প্ৰশাসনে চকু দিয়ক। আমি ইয়ালৈ আহি এইসকল লোকৰ দুৰ্দশা আচলতে পোহৰলৈ অনাৰ, যিহেতু প্ৰশাসন এতিয়ালৈকে ইয়ালৈ কোনো অহা নাই। আমি আহিছোঁ এইটো কাৰণেই যে প্ৰশাসনে একো নাই হোৱা ডাটাবেজ মেইনটেইন কৰিছে। তেওঁলোকে গুগল শ্বীটত ডাটা বনাইছে আৰু ডাটা বনাই তেওঁলোকে খুব সুন্দৰকৈ সেই ডাটা ইতিমধ্যে গুৱাহাটীলৈকে পঠাইছে বুলি আমি গম পাইছোঁ। কিন্তু প্ৰকৃততে কিমান এফেক্টেড, কি অৱস্থাত আছে, সেই কথাবিলাক প্ৰশাসনে চাবলৈ এজনো মানুহ ইয়ালৈ অহা নাই। মই যদি মিছা কৈছোঁ আপুনি এইসকল লোকৰ মুখে শুনক। প্ৰশাসনৰ কোনোবা মানুহ আহিছে ইয়াত অহা নাই এতিয়ালৈকে আমাৰ থাকিবলৈ মানে এনেকুৱা প্ৰব্লেম হৈ গৈছে, মানে কোনো ইয়াত মানুহে ইয়াত অহা নাই। কোনোবাই খবৰ লৈছেনে? নাই, এনেকেতো ইয়াততো খবৰ কোনো লোৱা নাই। এতিয়া আমি কেনেকৈ আছোঁ আমি নিজে ক'ব পৰা নাই। মানে আকৌ এইফালে পানী আহিছে বুলি কৈছে, আমাৰ সেইটো এটা ভয়। আমি অনুৰোধ কৰিছোঁ কি আমাৰ এতিয়া পানী হ'লেও যোগাৰ দিব লাগে, ত্ৰিপাল এখন হ'লেও দিব লাগে। মানুহ থাকিম কেনেকৈ আমি? এতিয়া এওঁলোককো এতিয়া দেখিছে আপোনালোকে, এতিয়া হাত ঘৰ ইয়াত ঘৰ নাই, এতিয়া গছত ভাগ ল'বলগীয়াত পৰিছে। আমাক ত্ৰিপালৰ ব্যৱস্থা কৰি দিয়ক, পানী খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ক। আমি ক'ত থাকিম এতিয়া? সেয়াই মৰ্মবেদনা। অন্ততঃ প্ৰশাসনে কথাবিলাক গুৰুত্ব দিয়ক। আৰু প্ৰশাসনৰ চকু মেল খুৱাবলৈকে আমি ইয়ালৈ আহিছোঁ। আমি দেখুৱাইছোঁ এয়া আমাৰ কৰ্তব্য, আমি আমাৰ কৰ্তব্য কৰিছোঁ। এতিয়া প্ৰশাসনে প্ৰশাসনৰ কৰ্তব্য কৰক। আচলতে যদি সেয়া হৈ উঠে, এইসকল লোকে কালিলৈ যদি কিবা উপকৃত হয়, অন্ততঃ আমি কৰা কষ্টখিনি এক প্ৰকাৰ সাৰ্থক হ'ব বুলি ক'ব পৰা যায়। এই মুহূৰ্তত মই উপস্থিত আছোঁ দিখৌ নৈৰ পাৰত, যিখন প্ৰলয়ংকাৰী নৈয়ে এক প্ৰকাৰ শিৱসাগৰ জিলাখনক আজি বিগত 5 দিনে ঢুলুকে পানী খুৱাইছে। সেই দিখৌ নৈ আচলতে মন জিলাত হোৱা ডাৱৰ বিস্ফোৰণ, মানৱসৃষ্ট কিছুমান কাৰণ, আৰু সেই কাৰণৰ বাবে দিখৌ এক প্ৰকাৰ তছনছ কৰি দিলে গোটেই বৃহত্তৰ অঞ্চলটো। মই বহি আছোঁ যিটো খুটাত, এইটো এখন ঘৰৰ খুটা আছিলে। ঘৰখন আজি ইয়াত নাই। নৈৰ বুকুত দুটামান পকা খুটা এনেদৰে চেদেলি ভেদেলি হৈ পৰি আছে, বাকী একো নাই। এয়া এই দিখৌ পাৰৰ এয়া পৰিৱেশ। ইয়াৰ পৰা বেছি দূৰ নহয়, হয়তো পাহাৰটো দেখাই পায়। সেইটোৱে হ'ল নাগালেণ্ডৰ পাহাৰ। আৰু নাগালেণ্ডৰ পাহাৰৰ পৰা ঠাইতে নামি অহা যিখন দিখৌ, যদি মই কিছু জুম কৰি দেখুৱাবলৈ চেষ্টা কৰোঁ, আমি নাগালেণ্ডৰ পাহাৰটো ইয়াৰ পৰা দেখুৱাব পাৰিম। আৰু এই নাগালেণ্ডৰ পাহাৰৰ পৰা নামি অহা এই দিখৌখনে ঠাইতে এক প্ৰকাৰ পোৱা যিসমূহ মানে অসমৰ ভূমিত থকা গাঁও, সেই গাঁওসমূহ এক প্ৰকাৰ তছনছ কৰি পেলাইছিল। এইখন বৰমিচিং গাঁও, আৰু এই বৰমিচিং গাঁওখনৰ এটা প্ৰান্তত মই আছোঁ। ইয়াৰ বহু ঘৰ ইতিমধ্যে উটি গ'ল, দুজনকৈ লোকৰ মৃত্যু হ'ল, আৰু বহু ঘৰৰ চিনচাব নাই। প্ৰাণ বচাই লোকসকলে অন্ততঃ সকলোৱে নিজৰ সন্তান, কোনোৱে নিজৰ সন্তানৰ প্ৰাণ বচাইছে, কোনোৱে নিজৰ প্ৰাণ বচাইছে, কোনোৱে গছত উঠিছে, কোনোৱে তামোল গছত উঠিছে, কোনোৱে ইলেক্ট্ৰিক খুঁটাত উঠিছে, মুঠতে প্ৰাণটো বচাইছে। এনেকুৱা এটা পৰিৱেশ। কিন্তু আজিৰ তাৰিখত তেওঁলোকৰ খবৰ লওঁতা কোনো নাই। আজিৰ তাৰিখত ন প্ৰশাসনে খবৰ লৈছে, না তেওঁলোকক কোনোবা আন লোকে খবৰ লৈছে। আপোনালোকে কি পাইছে সাহায্য? আমি একোৱেই পোৱা নাই খাবলৈ মেলিবলৈ। আমি নৈ পানীয়ে গোলা পানীয়ে উঠাই মেলি খাই আছোঁ। আপোনালোকে চাব পাৰিব, এই বাৰ্কেটত উঠোৱা আছে নৈ পানী। আমি লেতেৰা পানী আছে। আজি ইমান দিন হৈ গ'ল এই পানী বৰা। আমাৰ আইতাও ঢুকালে। আইতা ঢুকোৱাৰ পিছত কোনো এটা মনুষ্য অহা নাই যে চাবলৈ। আৰু ধৰক আমাৰ বিস্কুট পেকেট নালাগে, পানী এগিলাচো দিবলৈ কোনো মানুহ অহা নাই। আমাৰ ঘৰো ভাঙি গ'ল, থাকিবলৈ ঠাই নাই, ল'ৰাক খোৱাবলৈ সুবিধা পোৱা নাই একো। আৰু খোৱাবলৈ পিন্ধাবলৈ আমাৰ কেৰাহী বটোৱা একোৱেই নাই, খাবলৈ মেলিবলৈ বা গিলাচ এটাও নাই পানী খাবলৈ। কাপোৰ কানি আমি এতিয়া সেই বজাৰ ঘৰ পালে গুচি গৈছিলোঁ, তাৰ পালে দুটামান কাপোৰ পালোঁ, সেইটো ছোৱালী কাপোৰে পিন্ধাই থৈছোঁ। ল'ৰাক ছোৱালী কাপোৰ দুযোৰমান দিলে, সেইটোৱে পিন্ধাই থৈছোঁ। আৰু তাৰপিছত আৰু চবৰে ঘৰ চৰ ভাঙি গ'ল। তাৰপিছত ক'ত আছে আপোনালোক? আমি এতিয়া সেইটো কি আছিলে বেলেগৰ ঘৰত চৰ্টৰ ওপৰত উঠি আছোঁ, আৰু সিমানেই আৰু। বেলেগৰ চাদৰ ওপৰত তেওঁলোক থাকিব লগা হৈছে।
আপুনি কিবা কিবি পাইছে চৰকাৰৰ পৰা? চৰকাৰৰ পৰা এনেকৈ একো নাই পোৱা। মই য'ত য'ত কাম যাওঁ তাৰ পৰা পানী বটল চানি বটল এইবিলাক আনিছোঁ আৰু আপোনাৰ ঘৰৰ কি অৱস্থা? আমাৰ ঘৰৰ গোটেই পলস সোমালে। পকা ঘৰটো বাচিলে যেনিবা, কেঁচা ঘৰকেইটা গোটেইখিনি গুচি গ'ল, কাপোৰে কানি গুচি গ'ল চব। নাই এইফালৰ পৰা য'ত ত'ত কাপোৰ কানি দিছে, আমাৰ বছৰত কাপোৰেই নাছিলে, এইকেইটা লোকে দিছে বুলি আমি এতিয়া ইজ্জতটো থাকিছোঁ। আমাক পৰিচয় এনেকৈ হৈ গৈছে। ল'ৰা পালিক মানে য'ত ত'ৰ পৰা বিস্কুট চিস্কুট যোনে তোনে দিছে এইফালে, সেইবোৰ আনি আনি খুৱাইছোঁ। অফিচৰ পৰা DC অফিচৰ কোনোবা মানুহ আহিছে? নাই অহা, কোনো ইয়াত সোধোৱা এটা মানুহে নাই। আমাৰ এইডোখৰতে মানুহকেইটা যোনে যোনে কিবা কিবি পাইছে সেইকেইটা আমাক আনি দিছে, সেইকেইটা খাই আছোঁ আৰু বৰ্তমান। আজিতো আৰু তাকো চিন্তা হৈ গৈছে, পানীটো দেখিছে আপোনালোকে নিজ চকুৰে, পানী পূৰা উঠি গৈছে। আমাৰ মানে আকৌ পানী বাঢ়ি গৈছে, মানে কেনেকৈ আমি থাকিম ৰাতিটো। এই দেওবাৰৰ পৰা আমাৰ টোপনি চোপনি নাই। ৰাতি কি ক'ৰবাত হ'লেও টোপনি অকণমান শুম বুলি ভাবিলে মানে পানীৰ ভয়টো আকৌ সোমাই গৈছে। আকৌ বা আমাক উটুৱাই লৈ যাব, ল'ৰা পালি লৈ যাব, এই ভাৱটো আহি আছে। ইমানটোৱে ক'ম আৰু তাতকৈতো আৰু কি। সেয়াই হ'ল দিখৌৰ শব্দ শুনিলেই তেওঁলোকৰ এতিয়া বুকু কঁপে। ৰাতি হ'লে পানীৰ শব্দ বাঢ়ে আৰু পানীৰ শব্দ বাঢ়ি যোৱাৰ লগে লগে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক এক প্ৰকাৰ ত্ৰস্তমান হৈ যায়। ৰাতি কিজানি আকৌ সেই যি 5 মিনিটৰ ভিতৰতেই তেওঁলোকৰ যি ঘৰ বাৰী উটুৱাই তহিলং কৰিলে, ঠিক এনেদৰে হয়তো আকৌ ক'ৰবাত তেনে পৰিৱেশ আহিব নেকি, সেই ভয়ে তেওঁলোকক এক প্ৰকাৰ চেপি ৰাখে, খুন্দি ৰাখে। এই স্থানতে এটা ভেটি আছিল, যিটো ভেটি আজি তাৰিখত নাই, এতিয়া চিন মোকামো নাই। এয়া এক অৱস্থা। এনেদৰে এখন টিঙৰ চালি, মাটিৰ তলৰ যিখিনি পোত খোৱা, আধা পোত খোৱা যিখিনি টিঙৰ চালি, সেই টিঙৰ চালিখনৰ তেওঁলোকে দি ইয়াতে জিৰণি ল'বলৈ এটা আশ্ৰয় তেওঁলোকে কৰি লৈছে। ইয়াত আন একো নাই। আপোনালোকে চাব পাৰে বাঁহৰ খুঁটা পুতি মাত্ৰ তেওঁলোকে এখন বিচনা ৰাখিছে, কাঠৰ বিচনা, আৰু তাৰ সমান্তৰালকৈ তেওঁলোক এনেদৰে জীয়াই আছে। আন এগৰাকী মহিলা আছে, মই তেওঁৰ ওচৰলৈ যাব পাৰোঁ। বাইদেউ, আপুনি ঘৰ কোনটো আছিলে আপোনাৰ? ঘৰৰ ভেটি এইটো এইটো ঘৰৰ ভেটি হয়। খুটা এটাও বাচি যোৱা নাই। এইকেইটা টিপাল চিপাল লগাই আছিলোগৈ, ফটা চটা টিপাল আছিলে ঘৰত, সেইকেইটা লগাই আছিলোগৈ। ঘৰটো কিবা বিচাৰি পালে নাই? ঘৰৰ বস্তু বস্তু যি টি কাপোৰ কানি পালোঁ, একদম পলসত পুতি আছে। টিংকেইটা গোটেই ইফাল ইফাল হৈ আছে। এতিয়া টিংকেইটা লগালে মানুহতো ৰাতি বৰষুণে আহি গৈছে, এইকেইটাতো আৰু লগাবই নোৱাৰিম। টিংকেইটা যে ফটা টিৰপাল এটা আছিলে, ধান চান মেলিছিলোঁ, এইটোকে ৰাতিটো আমি জিৰণি লওঁ। আৰু এনেকৈতো জেগাও নাই থাকিবলৈ, কাৰ ঘৰত থাকিম। চবৰে সমস্যা একেটাই হ'ল। ল'ৰা 3টা। আপোনাৰ ঘৰত মানুহ কিমান আছে? ল'ৰা 3টা আছে, মোৰ মানুহজন আছে, মই, তাৰপিছত বাইদেউ, মুঠতে 6টা মানুহ আছিলোঁ আমি। খোৱা বোৱা অকণমান দিগদাৰ হৈছে। চাউল আছিলে, চাউলটো চব 3 বস্তা চাউল আছিলে, খুন্দাই মেলি থৈছিলোঁ, তিতি গ'ল। ধান এইবোৰ দেখিছে নাই, ধান মেলিছোঁ, ৰ'দত দিছোঁ, ধান গজি গৈছে। এতিয়া মই ল'ৰা আজি এমুঠি কোনোবাই দিছে, খুৱাইছোঁ, কিন্তু আৰু বাকী কেইদিনলৈ মই কি কৰিম, সেইটোও চিন্তা হৈছে। ল'ৰা ছোৱালী যিমান বয় বস্তু পিন্ধিবলৈ কাপোৰ কানি আছিলে, সেইদিনাৰ পৰা চব কেনেকৈ হৈছে। ল'ৰাটো মোৰ দেখিয়ে বেয়া লাগিছে, খৰ খজুলি গোটেই হৈ গৈছে। মানে পানী ইমানেই বেয়া, পানী কি কি আহিছে তাততো আমি গম নাপাওঁ ন। খাবলৈ দিগদাৰ হৈছে। এইটো সেইটো পানীটো চব তুলি থৈছোঁ। পানী দিছে যদি ইমান পোৱা নাই, কমতি হৈছে। এগিলাচ দুগিলাচ খাবলৈ পাইছোঁ। ইমান মানে শান্তিকৈ পানীটোও আমি ভালকৈ খাব পোৱা নাই। সেয়া আৰু ঘৰটোৰ একো চিন চাপেই নাই। এতিয়া কি কৰিম আমি? ঘৰখনতো বনাব লাগিব। ঘৰটো বনাব লাগিব। এতিয়া ঘৰটো বনাবলৈতো আমি আজিয়ে এতিয়া টোপোলা, সেই যিকেইটা বাই বস্তু লৈ আছিলোঁ, সেইকেইটা এতিয়া টোপোলা বান্ধি পলাবলৈ লৈছিলোঁ। দেখিছে না পানী কেনেকৈ উৎপাত হৈ আহিছে। পানী আকৌ বাঢ়িছে। আকৌ বাঢ়িছে। কিমান পানী বাঢ়িলে? পানী ৰাতিপুৱা চাওঁতে ইমানটো নাছিলে, ইয়াতকৈ অকণমান কমেই আছিলে, এতিয়া বহুত বেছি হৈ গ'ল। বহুত সমস্যা হৈ গ'ল মানে আমাৰ। আকৌ যিকোনো মুহূৰ্তত আকৌ ডুব যাব পাৰে। হয়, ৰাতি তেনেকৈ ভয় লাগি থাকে। আকৌ ৰাতি বৰষুণো আহি যায়। ল'ৰা ছোৱালী লৈ মানে বহুত কষ্ট হয় আমাৰ। কেঁচুৱা কেঁচুৱা ল'ৰা ছোৱালী আছে। এয়া বানাক্ৰান্তৰ দুৰ্দশা। কিমান শুনিব? প্ৰতিজনেই আজি এনেদৰে কান্দি কান্দি কবইছে। প্ৰতিগৰাকী লোকৰ একে সমস্যা, কিন্তু এই সমস্যাবিলাকৰ সমাধান ক'ত? এই সমস্যাবিলাক প্ৰশাসনে কিয় এতিয়ালৈকে প্ৰশাসনিক ব্যৱস্থাতে আজি 5টো দিনত কিয় ঢুকি পোৱা নাই এই জেগাসমূহ? এইটো ক'ৰবাত বহুত ভিতৰৰ গাঁৱত তালৈ আমি নাই যোৱা। আমি মূল পথৰ পৰা খোজকাঢ়ি আহিছোঁ ৰমণীয়ালিৰ পৰা যদি আমি খোজকাঢ়ি আহি এই গাঁওসমূহ পাব পাৰোঁ, কিয় প্ৰশাসনে আহি ঢুকি নাপায়?
কিয় প্ৰশাসনে বিচাৰি নাপায় এই লোকসকলক? কিয় প্ৰশাসনে এই লোকসকলৰ অভাৱবিলাক তেওঁলোকে কিয় অনুভৱ কৰিব পৰা নাই? ইয়াৰতো প্ৰশাসনৰতো আমাতকৈ সুবিধা তেওঁলোকৰ বেছি, তেওঁলোকৰ গোটেই এটা প্ৰচিডিঅৰত চলে। এতিয়া কোনোবা এই কথাবিলাক ক'লে সাংবাদিকে তেওঁলোকে ক'ব সাংবাদিক বেয়া, সাংবাদিকে বেয়াটো দেখুৱায়। ইয়াত ভাল দেখুৱাবলৈ কি আছে প্ৰশাসন? আপোনালোকক আমি সুধিছোঁ যে ইয়াত আমি ভাল কি দেখুৱাম? ভাল দেখুৱাবলৈ দৰ্শকসকলে বুজক। এই লোকসকলৰ এই বেদনাৰ কথাবিলাক, এই যি তেওঁলোকৰ দুখৰ কথাবিলাক কোনে বুজিব? কোনে শুনিব? ৰাজনৈতিক নেতাৰ কথাই আমি ক'ম, প্ৰশাসনৰ কথাই ক'ম। আজি কেইদিনমান আগত শপত গ্ৰহণ কৰিছে, গতিকে আমি পোনপটীয়াকৈ ইয়াৰ মন্ত্ৰীসকলক আমি তাৰ বাবে দায়বদ্ধ নকৰোঁ যে 15টা দিন 20 দিন এমাহ আগত তেওঁলোকে শপত গ্ৰহণ কৰিছে, তেওঁলোকে বিষয়বাব হয়তো বুজিয়ে পোৱা নাই। কিন্তু বিষয়বাব বুজি নাপালেও ইয়াৰ স্থানীয় বিধায়কগৰাকীৰ দায়িত্ব আছে, স্থানীয় ৰাজনৈতিক নেতাসকলৰ দায়িত্ব আছে। তাৰ সমান্তৰালকৈ প্ৰশাসনিক এটা ব্যৱস্থা দৰমহা দি পুহি ৰখা হৈছে একাংশ বিষয়াক। শকত দৰমহা পোৱা বিষয়াসকল আজি এই বিপৰ্যস্ত অৱস্থাত তেওঁলোকৰ কি সেৱা আগবঢ়াইছে তেওঁলোকৰ প্ৰতি? এটা আধা লিটাৰ পানীৰ বটলে যদি এখন ঘৰ চলিব লাগে, তেতিয়াহ'লে আপুনি ভাবি চাওকচোন কি পৰ্যায়ত এই মানুহসকলক জীয়াই থাকিবলৈ এৰি দিয়া হৈছে। সেই আধা বটল পানী বটলটো কিছু আগত পাইছে, তেওঁলোকে বোলে সেই পানী বটলটোও পোৱা নাই, নৈ পানী খাইছে। শুনিলে? তেওঁলোকে কৈছে তেওঁলোকে নৈ পানীহে খাই আছে, সেই আধা লিটাৰ পানী বটল এটাও পোৱা নাই। গতিকে এই কথাবিলাক অন্ততঃ প্ৰশাসনে ভাবক, বুজক যে কি হৈ আছে শিৱসাগৰত। দিছপুৰে বুজক শিৱসাগৰৰ বৰ্তমান অৱস্থা কি। পানীত ডুবি থকা সকলটো বাদেই, পানী ওলাই যোৱা যিখিনি স্থানলৈ যাব পাৰে সেই স্থানসমূহৰো এই অৱস্থা। য'ত খোজকাঢ়ি আহিব পাৰি সেই লোকসকলৰ অৱস্থা। এটি কোলাত কেঁচুৱালৈ এই মহিলাগৰাকীলৈ চাওকচোন, এটি কোলাত কণমানি কেঁচুৱা। এই পৰিৱেশ, সকলো ফালে দুৰ্গন্ধ, খাবলৈ একো নাই, মৰা জীৱ জন্তুৰ গোন্ধ এক প্ৰকাৰ, থাকিবলৈ ঘৰ নাই, খাবলৈ একো নাই, খবৰ লওঁতা নাই, আৰু এনেধৰণে তেওঁলোকে এতিয়া জীয়াই থাকিব লগা হৈছে। এয়াই হ'ল ইয়াৰ আচল ছবি। আৰু এই কথাখিনি আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছোঁ। দিছপুৰেও চাওক, দিছপুৰে বুজক। শিৱসাগৰ বিষয়াসকলৰ কথা আমি নকওঁৱেই, তেওঁলোক এক প্ৰকাৰ এই গোটেই বিষয়বিলাকৰ পৰা আওকাণ কৰিবলৈ তেওঁলোকে শিকি লৈছে। ফোন ৰিচিভ নকৰাৰ বহু অভিযোগ আহিছে, তেওঁলোকে ফোন ৰিচিভ নকৰে। তেওঁলোকে ফোন ৰিচিভ কৰিবলৈ এৰি দি তেওঁলোকে যি হৈ থাকিব, তেওঁলোক এনে এটা পৰ্যায়লৈ গৈছে। আৰু এনেধৰণৰ এটা পৰ্যায়লৈ যোৱাৰ বাবে হয়তো আজিৰ তাৰিখত এই শিৱসাগৰৰ এই বৃহত্তৰ আচলতে অঞ্চলটো এক প্ৰকাৰ বিধ্বস্ত হৈ গৈছে। একো নহ'লেও তেওঁলোককতো খোৱা সামগ্ৰী অলপ ব্যৱস্থা কৰি দিয়ক, একো নহ'লেও যেতিয়া ৰিলিফ কেম্প কৰক, তাতে খিচিৰি বনাই দিয়ক, অলপ খোৱা পানীৰ যোগান ধৰক। সেই ন্যূনতম সেইখিনিও ব্যৱস্থা কৰি দিব পৰা নাই। সেইটো আটাইতকৈ আচলতে দুখজনক, আটাইতকৈ বেদনাজনক বুলি ক'ব লাগিব। এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰমিচিং গাঁৱত। ইতিমধ্যে আমি এই বৃহত্তৰ শিমলুগুৰি অঞ্চলটোৰ বিভিন্ন গাঁৱৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আহি আমি এইখন গাঁৱত উপস্থিত হৈছোঁ। এইখন গাঁৱকো ইতিমধ্যে দিখৌৱে নৈয়ে তছনছ কৰি থৈ গৈছে গাঁওখন। এতিয়া মই যিটো পথৰ ওপৰত উপস্থিত আছোঁ, এই পথটোতেই এনে এটা পথ যিটোত আপুনি গৰু, ছাগলী, গাহৰি বা এই গাঁৱৰ যি প্ৰায় 500 ঘৰ লোক আছে, সকলো আহি তেওঁলোক কথা পতা, থিয় হোৱা, আশ্ৰয় লোৱা একমাত্ৰ পথ এইটো। মই যদি কেমেৰাটো দাঙি অকণমান আগলৈকে দেখাওঁ, ইয়াত আপুনি গাড়ী কেইখন দেখিব আৰু মানুহ দেখিব, ছাগলী দেখিব, বাইক দেখিব, গাহৰি দেখিব, গৰু দেখিব, ছাগলী দেখিব, সকলো পথৰ ওপৰত। আৰু এই পথটো বাদ দি বাকী যিখিনি ঘৰ আছে, কাৰোবাৰ ঘৰ পলসে পুতি থোৱা আছে, কাৰোবাৰ ঘৰ ভাঙি থোৱা আছে, কাৰোবাৰ ঘৰত সোমাব নোৱাৰি, কাৰোবাৰ ঘৰত একো জ্বলাব নোৱাৰি, এনেকুৱা এটা পৰিৱেশ। আৰু এইবাবেই আচলতে প্ৰতিগৰাকী পুৰুষ মহিলা আহি বৰ্তমান তেওঁলোক পথৰ ওপৰত আছে। বাইদেউ, আপোনালোক ইয়াৰে বাসিন্দা নেকি? ইয়াৰে বাসিন্দা। কি নাম আপোনাৰ? মোৰ দীপিকা মৰং। দীপিকা মৰং। আপোনাৰ ঘৰ কোনখিনিত আছে? ঘৰ এয়া আপোনাৰ ঘৰ? অঁ, সোমাব নোৱাৰি? সোমাব নোৱাৰি, গোটেই পলক হৈছে।
একো নোৱাৰে নাইকিয়া হৈ গ'ল মানে না আমাৰ ঘৰ পানী সোমাই একদম পলকে ফুটি একেবাৰে কাপোৰ কানি পিন্ধিবলৈ নাই মানে খাবলৈ এটুকুৰা জাগাই নাইকিয়া হৈ গ'ল মানে চাউল তাউল চব মানে ভুৰি মেলি একোৱে নাইকিয়া হৈ গ'ল চাউল দালি চব পানীৰে বুৰাই নিলে আৰু এই ঘৰবিলাক যে দেখিছে ঘৰবিলাকৰ আধালৈকে পানী হৈছিল আধালৈকে পানী হোৱাৰ বাবে তেওঁলোকৰ যদিও চাংঘৰ তেওঁলোকৰ সকলো সামগ্ৰীবিলাক পানীত বুৰ গৈছিল গতিকে পানীত বুৰ হোৱাৰ বাবে আজি তেওঁলোকৰ চাউল দালি ঘৰত সকলো আছে কিন্তু সকলো পানীত ভিজি গ'ল নহয় জানো হয় 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 আৰু সেইকাৰণে এতিয়া তেওঁলোকে ভৰসা কৰিছে ৰিলিফৰ বাবে যদি শুকান দালি শুকান চাউল কিবা যদি আহে তেতিয়া অন্ততঃ তেওঁলোকে ল'ব যি কাৰণে তেওঁলোক পথৰ ওপৰত ৰৈ আছে আপোনাৰ ইয়াতে ঘৰ মই ইয়াৰ চন্তক পঞ্চায়তৰ বাসিন্দা কিন্তু মই চাইছোঁ যেতিয়া পানী সোমাইছে কোনো এটা চৰকাৰ কোনো এটা MLA আহি ইয়াত সোধা নাই আমাক এনেকুৱা অৱস্থা মানে হ'ল আমাৰ মানুহ মৰি গৈছে ইয়াত দুজনকৈ বুঢ়ী এজনী ওলাব পৰা নাই মানে ইমান অৱস্থা মানে বেয়া সেইদিনাখন মোৰ ডিউটি আছিলে মই ডিউটি যাবলগীয়া ময়ো যাব নোৱাৰিলোঁ সেই গতিকে মানে চৰকাৰ অকণমান গুৰুত্ব কৰি চায় সেইটোকে মই প্ৰশাসনে আৰু মানে চৰকাৰ যোনটো আমাৰ মানে অভিভাৱক যোনটো DC SP হওক অকণমান আহি আমাক সহায় কৰে যেন সেইটোৱে মই ধন্যবাদ দিছোঁ অৱস্থা নাই প্ৰশাসনৰ বাবে অপেক্ষা কৰি আছে প্ৰশাসনৰ লোক কোনো অহা নাই বৰ্তমান কোনো মণ্ডলো অহা নাই চাৰ্কুল অফিচাৰ নাই অহা কাননগো নাই অহা DC কোনো নাই অহা DC ন' MLA ন' আৰু কি ক'ম দালি চাউল দিলেও নহ'ব অকল কাপোৰ কানিও দিব লাগিব পানীও দিব লাগিব আমাৰ একো মানে কাপোৰ পিন্ধিবলৈও নাইকিয়া হৈ গ'ল এটা কাপোৰকে আমি পিন্ধি আছোঁ অকল দালি চাউলহে দিলে নহ'ব পানীও লাগিব আমাৰ কাপোৰো লাগিব এতিয়া আমি টিউবেলৰ পানী খাইছোঁ আৰু চাপ্লাই পানী আছিলে চাপ্লাই পানী এতিয়া বেয়া হৈ গ'ল মানে তললৈ নামি গ'ল এতিয়া পানীও পোৱা নাই তেনেকুৱা হৈছে আৰু কিনি কিমান খাব যাৰ পইচা আছে কিনি খাব আমাৰতো পইচা চব গুচি গৈছে কাগজ পত্ৰৰ সৈতে এতিয়া আমি ক'ত পাম সেইকাৰণে পইচা থাকিলে কিনি খাওঁ বুলি কৈছে কিন্তু অতি ৰহস্যজনক বিষয় যে ফুড এণ্ড চিভিল ছাপ্লাই বুলি আমাৰ এটা বিয়াগুম ডিপাৰ্টমেণ্ট আছে কিন্তু সেই ডিপাৰ্টমেণ্টে হয়তো নাজানে শিমলুগুৰিত আজিৰ তাৰিখত মম নাই আজিৰ তাৰিখত পানী বটল কিনিবলৈ নাপায় শিমলুগুৰিত আজিৰ তাৰিখত ইয়াত আপুনি প্ৰয়োজনীয় আলুগুটি নাপাব আলুগুটি যিখিনি আছিল কিনি 5 দিনত শেষ এতিয়া কোনো দোকানত আলুগুটি নাই আৰু যিবোৰ গুদামত আলুগুটি আছিল তাত পানী সোমালে যিটো কাৰণে আলুবোৰ গেলি গ'ল এতিয়া নিত্য প্ৰয়োজনীয় যিখিনি ব্যৱহাৰ্য সামগ্ৰী সেই নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহো আজিৰ তাৰিখত এই বৃহত্তৰ অঞ্চলটোত পাবলৈ নাই এই বৃহত্তৰ অঞ্চলটোত কাৰো বাৰীত কোনো ধৰণৰ শাক পাচলি নাই গতিকে ইয়াত শাক পাচলি যিহেতু নাই দালি ভাতেই খাব লাগিব দালি আলুৱে খাব লাগিব গতিকে এতিয়া সেইখিনি সামগ্ৰী অন্ততঃ দোকানসমূহত ঠিক আছে যদিহে প্ৰশাসনৰ ওচৰত ব্যৱস্থা নাই তেওঁলোকে দিব নোৱাৰে ফ্ৰীকে অন্ততঃ দোকানী কেইজনক ব্যৱস্থা কৰি দিয়ক যে তেওঁলোকে গুৱাহাটীৰ পৰা যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ পৰা কিনি আনি যাতে মজুত ৰাখিবলৈ তেওঁলোকক বাধ্য কৰোৱা কিয় হোৱা নাই তেওঁলোকে অন্ততঃ দোকানী কেইজনক বাধ্য কৰক যিখিনি বস্তু তেওঁলোকক লাগে সেই বস্তুখিনি অন্ততঃ ইয়াত আজিৰ তাৰিখত অভাৱ কিয় গতিকে তেওঁলোকে এই সামগ্ৰীসমূহ তেওঁলোকে ইয়াৰ দোকানত উপলব্ধ কৰিলে কিনিও খাব কাৰোবাৰ হয়তো ধন আছে কিনি খাব ধন টকা যিজনৰ ধন আছে তেওঁ কাষৰ ঘৰত দিব দুটা আলুটো দিলেও এসাঁজ ভাত চলিব এনেকৈ আমাৰ অসমীয়া সমাজ চলি আছে ইয়াতো চলিব কিন্তু কথাটো হ'ল ধনীজনে দুখীয়াক দিয়ে চলিব লাগিব আৰু সেইটো এতিয়া বিপদৰ সময়ত কোনেও না নকয় ইয়াত এই 500 ঘৰ মানুহ আছে এটাই টিউবেল মই যদি টিউবেলটো জুম কৰি দেখুৱাব বিচাৰোঁ এটা টিউবেল এই গোটেই মানুহখিনি চলি আছে কিমান সামাজিকভাৱে তেওঁলোক আচলতে শৃংখলাবদ্ধ এটা টিউবেল যিয়ে নহওক বাকী কোনোবাতো টিউবেল আছে কুঁৱা আছে মটৰ পানী কাৰেণ্ট নাই কাৰণে নচলে কুঁৱা আছে পলসত পুত গ'ল টিউবেল আছে পলসত পুত গ'ল এটাই টিউবেল বাচি আছে আৰু সেই টিউবেলটো এই বৃহত্তৰ অঞ্চলটোৰ লোকে শাৰী পাতি হ'লেও তাৰ পৰা পানী লৈ খাইছে গতিকে পানী বেয়া হ'লেও খাবলৈ অন্ততঃ এটুপি পানী হৈছে আৰু শৃংখলাবদ্ধভাৱে সকলোৱে তাৰে পানী খাইছে গতিকে ইয়াত অন্ততঃ প্ৰশাসনৰ সেইখিনি দায়বদ্ধতা হ'ব লাগে যে ইয়াৰ লোকসকলে যদি কিনি খাওঁ বুলি কয় অন্ততঃ সুবিধাটো কৰি দিয়ক ঠিক যদি কোনোবাই বিনামূলীয়াকৈ যদি দিব বিচাৰে বিনামূলীয়াকৈ ৰিলিফ পোৱা কোনো ব্যৱস্থা নাই ৰিলিফৰ যিসকল লোক কোনোবা ব্যক্তিগতভাৱেও ৰিলিফ দিয়া নাই নেকি নাই দিয়া কোনো নাই দিয়া TMPকে দিছে বুলি শুনিছোঁ TMPকে দিছিলে TMPকে আহিছিলে 1 কেজি চাউল দিছে দাইল দিছে এমক দিছে হয় চিৰা দিছে গাখীৰ দিছে গাখীৰ 200 গ্ৰামৰ পেকেট এটা দিছে বিস্কুট এটা দিছে মম এটা দিছে আৰু চিৰা 300 গ্ৰামমান দিছে মেজ দুটা দিছে
TMPকে কিছু সাহায্য আগবঢ়াইছে বুলি ইয়াত আমি গম পাইছোঁ আৰু TMPকে বাহিৰে ইয়াত কোনে একো সাহায্য আগবঢ়োৱা নাই। এইসকল লোক আজি ক্ষোভিত হৈ আছে যে তেওঁলোকে ঘৰলৈ সোমাব নোৱাৰে। ইয়াৰ মাছ ধৰা জালখনৰ পৰা চাইকেলখনৰ পৰা এই কোমোৰাটোলৈকে তেওঁলোকে এতিয়া পথৰ ওপৰতে থ'ব লগা হৈছে। চাওক, এইটো চাৰ্ফৰ টেমা, কাপোৰ, এই মাছ ধৰা জালখন, কোমোৰাটো, এয়া কাঁহী বাতি, সকলো তেওঁলোকৰ ইয়াতে এখন টেবুলৰ ওপৰত উঠাই থৈ দিছে। এয়া বানাক্ৰান্তৰ দুৰ্দশা। এই দৃশ্যবোৰ কোনোবাই নেদেখিলে অনুমান কৰিব নোৱাৰে আৰু প্ৰশাসনে যেতিয়ালৈকে এইবিলাক আহি ইয়াৰ পৰা নেচাব তেতিয়ালৈকে প্ৰশাসনে অনুমান কৰিব নোৱাৰে যে এইসকল লোকে আচলতে বৰমিচিঙত কেনেদৰে জীয়াই আছে। আৰু সেয়েহে প্ৰশাসনক দেখুৱাবৰ বাবেই আমি আহিছোঁ। দিখৌৰ পানী আকৌ বাঢ়িছে, গাঁওখনৰ এটা অংশ আকৌ পানীয়ে বুৰ গৈছে আৰু সেই পানীত বুৰ গৈছে আৰু ইয়াৰ বাবে যি কাৰণত তেওঁলোকে ইয়াত তেওঁলোক শংকিত হৈ আছে, আকৌ পানী বাঢ়িব নেকি, আকৌ পানী বুৰ যাব নেকি গাঁওখন। মই যিটো টিউবেলৰ কথা কৈছিলোঁ এইটোৱে টিউবেল। এইসকল লোক পানী নিবলৈ আহিছে, মই টিউবেলটো দেখুৱাইছোঁ। বাইদেউ ক'ৰ পৰা আহিলে? গাঁৱৰে গাঁৱৰ গাঁৱৰ বেছি দূৰ নাই, ইয়াতে এইডোখৰ এইডোখৰ পানী ওলাইছে টিউবেল? অকণমান ওলাইছে আৰু চবেই ইয়াৰ পৰাই খায় নেকি? খাই লেতেৰা পানী খাওঁ, লেতেৰা ঘাই ৰঙা হৈছে আইৰণ গোন্ধ। হাত ভৰি ধুবলৈ হৈছে, খাবলৈ হোৱা নাই মানে, খাব নোৱাৰে। হাত ভৰি ধুবলৈ বা ঘৰখনৰ পৰিষ্কাৰ কৰিবলৈ পানী হৈছে বুলি কৈছে তেওঁলোকে। এয়া পানী লাহে লাহে আকৌ বাঢ়িছে। দিখৌৰ জলস্তৰ বৃদ্ধি পাইছে। এই অঞ্চলখিনি আকৌ দেখা পাইছে পানী লাহে লাহে বাঢ়িছে। এইটো পথেৰে প্ৰায় 20-25 ঘৰ লোক আছে। তেওঁলোকৰ এইফালে তেওঁলোকৰ ঘৰলৈ যাব লাগে, কিন্তু পথছোৱা আজি আকৌ বুৰ গ'ল। এতিয়া নাৱে তেওঁলোকৰ কাৰণে ভৰসা, নাও লৈ তেওঁলোক পাৰ হ'ব লগা হৈছে। কিন্তু এতিয়া এই লোকসকলে কি পদ্ধতিৰে তেওঁলোকক আচলতে আজি তেওঁলোক চলিব? আজি 4-5 দিন হ'ল নিজৰ সাঁচতীয়া যিকেইটা ধন আছিল, যিকেইটাৰে আছিল, এইকেইদিন তেনেদৰে টানি টুনি চলিলে। ইয়াৰ পিছত কি হ'ব? ইয়াত দেখা পোৱা গৈছে যে ইয়াক গৰুক তেওঁলোকে য'ত ইফালে এডাল কলগছ কাটি গৰুক খুৱাব হৈছে। দানা খুৱাব নোৱাৰি, ঘাঁহ ইয়াত নাই, খেৰৰ কোনো অৱস্থা নাই, চব নদীয়ে উটুৱাই লৈ গ'ল। এতিয়া এনেকৈ কলগছ কাটি গৰুক খুৱাই থাকিব লগা হৈছে। এটি কণমানিক লৈ পথৰ ওপৰত ৰৈ আছে। ইয়াত ইমানেই চৌপাশে বোকা আৰু গেলা পচা আৰু জন্তুৰ মৃত্যুৰ বাবে যি আচলতে ইয়াত এটা দুৰ্গন্ধ হৈছে, সেই দুৰ্গন্ধত যিকোনো পৰ্যায়ত আচলতে লোকসকলৰ বেমাৰত পৰিব পাৰে কণ শিশু। ইয়াত চিকিৎসালয়ত বোলে এজনো চিকিৎসকো নাই, আছেনে ডক্টৰ নাই। আৰু বিশেষকৈ মানে ইয়াত বহুত গৰু ছাগলীৰ মৃত্যু হ'ল। সেইখিনিৰ মানে যিটো গোন্ধ আৰু সেইখিনি নিৰাময় কৰিবৰ কাৰণে কিবা এটা প্ৰশাসনে কৰি দিব লাগে। অন্যটো আপোনালোকে নপঠিয়াই বা সেই কি হয় নহয়, কিন্তু সেই মানুহখিনিতো অন্ততঃ সেই পানী শুকোৱাৰ পিছত যিটো বেমাৰ আজাৰ হ'ব সেইখিনি নিৰাময় কৰি দিব লাগে। ব্লিচিং পাউডাৰ ইয়াত প্ৰয়োজন হৈছে, ব্লিচিং পাউডাৰ দিব লাগে। চিকিৎসকৰ প্ৰয়োজন, চিকিৎসকৰ মেডিকেল কেম্প ইয়াত বহুৱাব লাগে। আজি 5 দিন হ'ল বহু লোকৰ ঘৰত অসুখীয়া লোক আছে। এনেকুৱা অৱস্থা আছে যে ঘৰ এৰি যাম বুলি ভাবি আছে, যাব পৰা নাই, কাৰণ ঘৰত বয়োজ্যেষ্ঠ লোক আছে। বহু লোকে গাঁও এৰিছে, কিন্তু একাংশ লোক আছে যে তেওঁলোকৰ ঘৰত ইমানেই বয়সীয়াল লোক তথা অসুস্থ লোক আছে, ঘৰ এৰি যাব পৰা নাই। কেইবাজনেও আহি আমাক কৈছে কেনেদৰে ওলাই যাম, কান্ধত উঠাই নিব লাগিব আমি, অন্যথা উপায় নাই। এয়া চাওক, মহিলাসকল কেনেদৰে খুপি পাৰ হ'ব লগা হৈছে। এয়া হ'ল ইয়াৰ বাস্তৱ ছবি। অন্ততঃ প্ৰশাসনে কথাবোৰ বুজক, প্ৰশাসনে চাই অন্ততঃ প্ৰশাসনে কিবা এটা ব্যৱস্থা কৰি দিয়ক, যাতে তেওঁলোকৰ এই সমস্যাসমূহ দূৰ হয়। আৰু সেয়া যদি সম্ভৱ হৈ নুঠে তেতিয়াহ'লে এই লোকসকল যিকোনো ধৰণৰ, সেয়া শাৰীৰিকভাৱে অসুস্থতাই হওক, সেয়া খাদ্যৰ অভাৱেই হওক, সেয়া যিকোনো ধৰণৰ সমস্যাৰ তেওঁলোক সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে শিৱসাগৰ জিলা প্ৰশাসনলৈ আমাৰ অনুৰোধ যে অন্ততঃ তেওঁলোকে হোৱাটছআপত কোনোবাই দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে অন্ততঃ প্ৰশাসন নচলাওক। তেওঁলোকে নিজে তেওঁলোকৰ মণ্ডল কাননগো আছে, তেওঁলোকে ইয়ালৈ পঠাওক আৰু পঠিয়াই দৰকাৰ হ'লে চক্ৰ বিষয়াগৰাকী নিজে আহক, ADC নিজে আহক, ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহ নিজে আহক, আহি তেওঁলোকে এইখিনি পৰ্যবেক্ষণ কৰক। কাৰ ঘৰত কিমান আচলতে ক্ষয় ক্ষতি হৈছে সেই সকলো পৰ্যালোচনা কৰক। তাৰ সমান্তৰালকৈ সেই পৰ্যালোচনা কৰি ক্ষতিপূৰণ কি দিব সেয়া পিছৰ কথা, কিন্তু তাতোতকৈ ডাঙৰ কথা যে কাক এতিয়া কি প্ৰয়োজন। কাৰোবাক স্বাস্থ্য সেৱাৰ প্ৰয়োজন,
কাৰোবাক খোৱা পানীৰ প্ৰয়োজন, কাৰোবাক হয়তো আন কিবা সামগ্ৰীৰ প্ৰয়োজন, কাৰোবাক এটা পানী বটলৰ প্ৰয়োজন। সেই কথাখিনি বুজ লওক, আৰু সেই কথাখিনি যদি বুজ লৈ এই লোকসকলৰ সমস্যা সমাধান কৰিব নোৱাৰে, কালিলৈ প্ৰশাসনৰ ওপৰত যিটো বিশ্বাস, যিটো আস্থা থাকিব লাগে, সেই আস্থাটো হয়তো পূৰ্বৰ দৰে নাথাকিব। কাৰণ তেওঁলোকৰ বিপদৰ সময়ত যদি প্ৰশাসনে তেওঁলোকৰ সহায় হাত আগ নবঢ়ায়, হয়তো প্ৰশাসনৰ ভৱিষ্যতে কৰিব লগা সহযোগিতা নকৰিব পাৰে। গতিকে প্ৰশাসনে অন্ততঃ দিব নোৱাৰিলেও খবৰ এটাটো কৰিব পাৰে। সেই খবৰ কৰিবলৈ এবাৰো কিয় কোনো অহা নাই, সেইটোহে আটাইতকৈ ৰহস্যজনক বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।